students will be a regular student. Regular কেনেকৈ হ'ব যদি এজন ল'ৰাই বা ছাত্ৰই বা ছাত্ৰীয়ে পাঁচটা বিষয় এতিয়ালৈকে আমাৰ দুটা ব্যৱস্থা আছে পাঁচটা বিষয়তো পৰীক্ষা দিব পাৰে ছয়টা বিষয়তো পৰীক্ষা দিব পাৰে কিন্তু ৰিজাল্টটো পাঁচটাৰ ওপৰত নিৰ্ভৰ কৰি দিয়া হয় এতিয়া আমি এটা সিদ্ধান্ত ললো যে যিবিলাকে পাঁচটা বিষয়ত পৰীক্ষা দিছিলে আৰু এটা বিষয়ত ফেল কৰিছে আৰু যিবিলাকে ছয়টাত দিছিলে আৰু দুটা বিষয়ত ফেল কৰিছে তেওঁলোকে আকৌ ৰিএডমিশ্যন ল'ব নালাগে অহা 27ৰ পৰীক্ষাত তেওঁলোকে ৰেগুলাৰ কেণ্ডিডেট হিচাপে পৰীক্ষা দিব পাৰিব কিন্তু যদি তেওঁলোকে লগতে বিচাৰে যে মই এই দুটাই নহয় মই আৰু তিনটা পৰীক্ষা দিব বিচাৰো কাৰণ আমি 27ৰ পৰীক্ষাটো স্পেশাল এক্সাম হিচাপে পাতিম দ্যাট মিন্স তেওঁ যদি আগৰ কোনবাটো ভাল কৰিব বিচাৰে হেতুও পৰীক্ষা দিব পাৰিব এটো আগতে ব্যৱস্থা নাছিল এই বছৰ অহা বছৰৰ পৰা সেই ব্যৱস্থাও থাকিব ঠিক সেইদৰে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে বেটাৰমেন্ট দিব বিচাৰে সেই কাৰণে তেওঁলোকেও কমপ্লিট সাবজেক্টৰ বেটাৰমেন্ট দিব পাৰিব এটাও দিব পাৰিব দুটাও দিব পাৰিব তিনিটাও দিব পাৰিব সেই কাৰণে 27ত যেটো আমাৰ পৰীক্ষা হ'ব আগতে তাক আমি কম্পাৰ্টমেন্টাল এক্সাম বুলি কম বা এটা বিষয় দিব পাৰে বুলি কৈছিল হেতু এতিয়া হেইবিলাক ব্যৱস্থা নাথাকে এভৰিবডি উইল বি এ স্পেশাল এক্সাম নামটো স্পেশাল এক্সাম হ'ব আৰু তেওঁলোকক আমি 2 মাহ পিছত তাৰ মানে পৰীক্ষা প্ৰথম পৰীক্ষা ৰিজাল্ট দিয়াৰ 2 মাহ পিছতে আমি স্পেশাল এক্সাম পাতিম যিবিলাকে তাতেও ফেল কৰিব তেওঁলোকেও দিব পাৰিব বেটাৰমেন্ট তেওঁলোকেও দিব পাৰিব জব এই বছৰ যিবিলাকে ফেল কৰিছে বা ভাল কৰিব বিচাৰে তেওঁলোকেও দিব পাৰিব সো দ্যাট এটা ৰেগুলাৰিটি হয় সবে ৰেগুলাৰ কেণ্ডিডেট হিচাপে থাকিব দুটাতকৈ যদি বেছি বিষয়ত ফেল কৰে তেতিয়া তেওঁলোকে ৰিএডমিশ্যন ল'ব লাগিব ৰিএডমিশ্যন ল'লে তেওঁলোকে আকৌ পৰীক্ষা দিব পাৰিব ৰিএডমিশ্যনটো এই কাৰণে লাগে যে আমাৰ এতিয়া কাৰিকুলামত বহুত পৰিৱৰ্তন হৈছে টেক্সট বুকো বহুত পৰিৱৰ্তন হৈ আছে সিস্টেম বহুত পৰিৱৰ্তন হৈ আছে যদি দুটাতকৈ বেছি ফেল কৰে তেতিয়া হলে তেওঁ সেই সিস্টেমৰ লগত খাপ নাখাব গতিকে তেওঁ নিজে ৰিএডমিশ্যন ল'ব লাগিব ৰিএডমিশ্যনৰ কাৰণে এটা পোৰ্টেল আমি অহা 2 সপ্তাহৰ ভিতৰতে খুলি দিম জনে জনে ৰিএডমিশ্যন ল'ব বিচাৰে তাতে আমি আৰু এটা বাধ্যবাধকতা নাৰাখো যে তেওঁ যেটো প্ৰতিষ্ঠানত আগতে পঢ়িছিল সেই প্ৰতিষ্ঠানৰ পৰাই যে ৰিএডমিশ্যন ল'ব লাগিব তেনেকুৱা কোনো বাধ্যবাধকতা নাথাকে তেওঁ যেটো তেওঁ ভাল পায় যে মই নহয় মই এতিয়া ইয়াতে কৰিছিলো বেয়া হৈছে এতিয়া মই গাঁৱত গলো গতিকে গাঁৱৰ এখন স্কুলত এডমিশ্যন ল'ব বিচাৰে তাতেও তেওঁ ৰিএডমিশ্যন ল'ব পাৰিব তেনেকুৱা এটা সুবিধা আমি কৰি দিব বিচাৰিছো যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফলৰ ফালে আগবাঢ়ি যাব পাৰে ভাল হ'ব পাৰে তাৰ কাৰণে অহা বছৰৰ পৰা সেই ব্যৱস্থাটো থাকিব যেনেকৈ মই কৈছিলো আমি যে হাই স্কুল শিক্ষান্ত পৰীক্ষাত আমি এটা স্কিল সাৰ্টিফিকেট সেপাৰেটলি দিছো ইতিমধ্যে সকলো ছাত্ৰ ছাত্ৰীয়ে পালে যিসকলে স্কিল সাবজেক্টত বহিছিল ঠিক একে ধৰণে হায়াৰ সেকেন্ডাৰী পৰীক্ষাটো যিসকলে স্কিল সাবজেক্টত বহিছিল তেওঁ ফেল কৰক বা পাস কৰক তেওঁৰ যদি স্কিল সাবজেক্টৰ প্ৰফিচিয়েন্সি আছিল তেতিয়াহলে তেওঁ এটা সাৰ্টিফিকেট পাব লগতে মানে দুটা সাৰ্টিফিকেট পাব এটা মাৰ্ক সাৰ্টিফিকেট কাম মাৰ্কশিট আৰু এটা স্কিল সাৰ্টিফিকেট এই বছৰৰ পাব আগতে আমাৰ এটো আমি অৱশ্যে 11ত অলৰেডি ডিক্লেয়াৰ কৰিছিল আগতে আমাৰ অলপ পাসিং মাৰ্কৰ এটা এম্বিগুইটি আছিল কোনবা এটা সাবজেক্ট দিলে 36 পাস হ'ব লাগিব কোনবাটো দিলে 37 পাস হ'ব লাগিব কোনবাটো 30 হলেই পাস হৈ যায় আমি এটো গুছাই দিছো এতিয়া সব সাবজেক্টতে 33% পাব ইকুৱেল লাইক দ্য CBSE সো দ্যাট কোনো অবছৰ অলৰেডি 11ত হৈ গল ক্লাস 11তে তো হৈ গল 12ত অহা বছৰ হ'ব সো দ্যাট কোনো ছাত্ৰ ছাত্ৰীয়ে CBSE ষ্টেণ্ডাৰ্ড মতে একে সিস্টেমত ৰিজাল্ট পাব 33% আগতে আমাৰ কিবা পাঁচটাও দিব পাৰিছিল ছয়টাও দিব পাৰিছিল তাৰ কাৰণে আমাৰ কিছু ছাত্ৰ ছাত্ৰীয়ে বহুত সমস্যাৰ সন্মুখীন হৈছিল যেনেকৈ যেতিয়া নীট পৰীক্ষা দিয়ে তেতিয়া বেষ্ট অফ 5 লোৱা যায় আমাৰ যেতিয়া যিজনে 5টা সাবজেক্ট দিয়ে তেওঁ MIL আৰু ইংলিশ দিয়ে কিন্তু নীটত MIL আৰু ইংলিশ টেকেন এজ এ ওয়ান সাবজেক্ট গতিকে তেওঁ মাত্ৰ 4টা সাবজেক্ট হৈ যায় আৰু 4টা সাবজেক্ট হলে তেওঁ পার্সেন্টেজ অফ মার্ক কমি যায় কাৰণ আউট অফ 5 ধৰে গতিকে বহুতে আমাৰ নীটৰ পৰীক্ষাৰ পৰা বঞ্চিত হৈছে
সেইটো আঁতৰাৰ কাৰণে এতিয়াৰ পৰা 6টা ছাবজেক্ট দিয়াটো কম্পালচৰি কৰা হৈছিলে 11তেতো হৈ গ'ল এবাৰ 12তো সেইটো কম্পালচৰি থাকিব 6টা ছাবজেক্ট থাকিব চেঞ্জ অফ মাৰ্কছৰ ক্ষেত্ৰতো আমাৰ পোৰ্টেল খুলি যাব ৰিএডমিশ্যনৰ পোৰ্টেলো খুলি যাব গোটেইটা পোৰ্টেল আমি অহা 2-3 দিনৰ ভিতৰতো ৰি এক্সামৰ খুলি যাব আৰু যেটো ৰিএডমিশ্যন আছে এটো আমি এক সপ্তাহ পিছত 2 সপ্তাহ পিছত খুলিম কাৰণ এতিয়া আমাৰ জেনাৰেল এডমিশ্যনৰ প্ৰসেস চলি আছে গতিকে সেকেন্ড ৰিএডমিশ্যন ইন ক্লাছ 12 এটো আমি 2 সপ্তাহ পিছত খুলি আছো তাত এইখিনি দুটা প্ৰভিজন থাকিব যে তেওঁ যদি বিচাৰে সেই ইনষ্টিটিউচনত এডমিশ্যন ল'ব পাৰিব আৰু যদি বিচাৰে ছাত্ৰই যে মই বেলেগ এটা বিদ্যালয়ত ল'ম তেতিয়া তেওঁ বেলেগ এটা বিদ্যালয়ত ল'ব পাৰিব তাত কোনো ৰেষ্ট্ৰিকশন নাথাকে আমাৰ গতিকে এইখিনি আমাৰ জেনাৰেল কথা আপোনালোকৰ ফালৰ পৰা কিবা কোৱেশ্চন থাকিলে আমি এনসাৰ দিব পাৰিম এবাৰ প্ৰাইভেট স্কুলৰ ফলাফলৰ চৰকাৰী স্কুলৰ ফলাফল কেনেকুৱা এতিয়া এটো এই পৰীক্ষাটো আজিয়ে ৰিজাল্ট দিয়া হৈছে হায়াৰ সেকেন্ডাৰী আমি এটো কম্পেয়াৰ কৰা নাই হাই স্কুলৰ ক্ষেত্ৰত আমি অলৰেডি আপোনাক দেখুৱালো যে কিমান ছাত্ৰ কিমান চৰকাৰী বিদ্যালয় আৰু কিমান বেচৰকাৰী বিদ্যালয় আৰু আমাৰ AWCBৰ ৱেবছাইটত এটো লিষ্টটো পাবলিশ কৰি দিয়া হৈছে যিসমূহ চৰকাৰী বিদ্যালয়ৰ ফলাফল ভবামতে হোৱা নাই এই সমূহৰ কাৰণে আপোনালোকে কিবা বেলেগ ব্যৱস্থা সরকারি বিদ্যালয় ক্ষেত্ৰত আমি ডাইরেক্টলি ব্যবস্থা লোৱাটো অলপ অসুবিধা থাকে আমি ইতিমধ্যে অসম সরকারক আৰু আমাৰ ডাইরেক্টর সেকেন্ডারি এডুকেশনক লিষ্টটো শেয়ার কৰি দিছো যে এইবিলাক বিদ্যালয়ৰ বেয়া হৈছে আপোনালোকে ব্যৱস্থা লওক আগতেও তেওঁলোকে ব্যৱস্থা লৈছিলে যিবিলাক বেছি বেয়া হৈছিল এইবিলাকক বেলেগ স্কুলৰ লগত এমালগেমেট কৰি দিছিল গতিকে এতিয়াও তেওঁলোকে হেৰি ল'ব ইয়াত যেতিয়া এনালাইসিস কৰি আমি এটা বস্তু চালো যে কন্টিনিউয়াসলি 3 ইয়ার্স কাৰ বেয়া তেতিয়া উলালে যে 49 স্কুল প্ৰাইভেটৰ বেয়া আৰু মাত্ৰ 9টা স্কুল এনেকুৱা আছে চৰকাৰী য'ত 3 বছৰ কন্টিনিউয়াসলি বেয়া কিন্তু এই বছৰ 100+ ৰ বেয়া চৰকাৰী বিদ্যালয় 0% আছে এই লিষ্টটো চাই ল'ব 0 আছে 0 to 10 আছে লিষ্টত আছে সব এবাৰ 100 প্লাস ন এবাৰ আপোনাৰ চৰকাৰী বিদ্যালয় 0 to 10 মই কৈ আছো সরকারি বিদ্যালয় 0 to 10 এবার 102 102 আর প্রাইভেট 207 HSLC হায়ার সেকেন্ডারি এতিয়াও আমি এনালাইসিস কৰা এনালাইসিস আৰম্ভ হ'বহে আজিৰ পৰা আৰম্ভ হ'ব কাৰণ ৰিজাল্টটো এতিয়া ওলাইছে প্ৰাইভেটৰ 2 আমাৰ AWCB ডিভিজন 1 ৰ ৱেবছাইটত লিষ্টটো দিয়া আছে দিওটাই আৰু এনেও আজি আপোনালোকক আমি শেয়াৰ কৰিম এই দিওটা হাই স্কুলৰ দিওটা আৰু যেটো ভিডিও আমি আপোনালোকক দেখুৱালো এটো শেয়াৰ কৰি আছো অনুৰোধ এটাই যে আমাৰ অভিভাৱকসকলক আমি সজাগ কৰিবৰ হ'ব তেওঁলোকে সজাগ হোক পেৰেন্টছ সজাগ হোক ভাল বিদ্যালয়ত নামটো লিখক ছাত্ৰ ছাত্ৰী থ্যাংক ইউ ভেৰি মাচ ভাইস চেয়াৰমেন ছাৰে কিবা এটা ক'ব ছাৰেহে কৈছে দেই মই কম বুলি ভবা নাই নাই ডেফিনেটলি ক'ব আসলতে চেয়াৰমেন ছাৰে গোটেইখিনি ক'লে নাথিং হেজ বিন লেফট আউট টু স্পিক মোৰ আপোনালোক সাংবাদিক বন্ধুসকলৰ জৰিয়তে যিসকল আমাৰ ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু সফলতা অৰ্জন কৰিছে আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি SF ডিভিজন 2ৰ পৰা তেওঁলোকক অভিনন্দন জনাইছোঁ লগতে যিসকলে ফলাফল ভাল কৰিব নোৱাৰিলে তেওঁলোককো আমি এটাই অনুৰোধ জনাইছোঁ এটা তেওঁলোকে অনুপ্ৰেৰণা লওক যাতে 2027ত যি পৰীক্ষা হ'ব সেই পৰীক্ষাৰ বাবে তেওঁলোকে সম্পূৰ্ণ প্ৰস্তুতি চলাই ফলাফল ভাল কৰিব পাৰে দ্বিতীয়তে আপোনালোককো ধন্যবাদ জনাইছোঁ এই কাৰণেই যে আমাৰ ফলাফল ঘোষণাত আপোনালোকে আমাক সদায় সহযোগিতা কৰি আছে আৰু আৰজিও সেই সহযোগিতা আগবঢ়াইছে গতিকে আপোনালোক সকলো ধন্যবাদৰ পাত্ৰ ইতিমধ্যে ছাৰে যিটো কথা ক'লে যে গোটেই আমাৰ পৰীক্ষা প্ৰক্ৰিয়াটোৰ লগত বিভিন্ন স্তৰৰ বিভিন্ন ব্যক্তি জড়িত হৈ আছে সেই সকলো ব্যক্তিৰ আমাৰ শিক্ষাগুৰুসকলৰ পৰা আৰম্ভ কৰি যিমানখিনি কথা আগতে কোৱা হ'ল তেওঁলোকে আমাক এই পৰীক্ষা চলোৱা পৰীক্ষা বহি মূল্যায়ন কৰা আৰু ৰিজাল্ট প্ৰসেসিংলৈকে যিসকলে আমাক সহায় সহযোগিতা আগবঢ়ালে আপোনালোকৰ মাধ্যমৰ জৰিয়তে তেওঁলোকক মই
ধন্যবাদ জনাইছোঁ আৰু 27ৰ যিটো পৰীক্ষা হ'ব এই পৰীক্ষাটো কিছু নতুন নিয়মৰ জৰিয়তে হ'ব এটা কথাই কৈছোঁ আজি ৰিজাল্টত আপোনালোকে দেখিছে যে 4টা ষ্ট্ৰীমৰ কথা আজি ৰিজাল্টত আছে কিন্তু 2027ত মাত্ৰ 3টা ষ্ট্ৰীম থাকিব সায়েন্স আৰ্টছ এণ্ড ভকেশ্যনেল কমাৰ্চ ভকেশ্যনেলটো উইথড্ৰ হ'ব আৰু নতুন হ'ব আৰু নতুন কথাটো হ'ল যে আগতে সায়েন্সৰ ষ্টুডেণ্ট হ'বৰ কাৰণে সেই ষ্টুডেণ্টজনে ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স আৰু বায়'লজি এই 3টা ছাবজেক্ট ল'বলগীয়া হৈছিল আউট অফ ডেট 3টা ছাবজেক্ট তেওঁলোকে অফ কৰিবলগীয়া হৈছিল কিন্তু 27ৰ পৰীক্ষাত যিসকল সায়েন্সৰ ষ্টুডেণ্ট হ'ব ইফ এনি ষ্টুডেণ্ট chooses or opts only one science subject physics chemistry biology or mathematics he or she will be considered as science students এইটো এটা আমাৰ নতুন কথা হ'ব 27ত এনইপি মতে আমি বাৰবোৰ খুলি দিছোঁ সাবজেক্ট কম্বিনেশ্যন কিছু আছে মাত্ৰ আমাৰ 3টা গ্ৰুপ আছে এ বি সি আমি 3টা গ্ৰুপত আমাৰ যিমানখিনি সাবজেক্ট আছে more than 86 সাবজেক্ট আমি 3টা ভাগত ভাগ কৰিছোঁ এই গ্ৰুপত আমাৰ লেংগুৱেজ আৰু অল্টাৰনেটিভ ইংলিছ থাকিব তাত 11টা লেংগুৱেজ সাবজেক্ট থাকিব বি গ্ৰুপটো সায়েন্স কমাৰ্চ আৰ্টছ সব সোমাই থাকিব another important কথা সি গ্ৰুপ য'ত ভকেশ্যনেল ছাবজেক্ট স্কিল ছাবজেক্টবিলাক থাকিব আমাৰ যিখিনি ভকেশ্যনেলৰ ছাবজেক্ট আছিলে যিটো ষ্ট্ৰীমৰ অল ডেট ছাবজেক্টছ হেভ বিন ইনকৰ্পৰেটেড ইন গ্ৰুপ চি গতিকে এইটো এটা নতুন কথা আৰু দ্বিতীয় কথা যিসকল আৰ্টছৰ ষ্টুডেণ্ট হ'ব তেওঁলোকে কিন্তু চি গ্ৰুপৰ পৰা এটা ছাবজেক্ট যিটো আমাৰ স্কিল ছাবজেক্ট এটা লোৱাটো আৰ্টছৰ ক্ষেত্ৰত মেণ্ডেটৰী আমি 3টা গ্ৰুপত ভাগ কৰি দিছোঁ ইতিমধ্যে সব নটিফিকেশ্যন আমি জাননী জাৰি কৰিছোঁ স্কুল কলেজ স্কুলত ফাৰ্ষ্ট ডে পৰীক্ষা ইন দি চেম ৱে হৈ গৈছে গতিকে আমাৰ যিবিলাক শিক্ষানুষ্ঠান আছে তেওঁলোকে এই সম্পৰ্কত অৱগত হৈছে এইটো গোটেই নিৰ্ভৰ কৰিব ছাত্ৰ ছাত্ৰীৰ ওপৰত কিন্তু কোৰ ছাবজেক্টটো ল'বই লাগিব কোৰ ছাবজেক্ট অসমীয়া ইংলিছৰ লগতে অসমীয়াৰ লগতে যিবিলাক আমাৰ বিভিন্ন ধৰণৰ মৰুগুৰি বড়ো ইত্যাদি আছে সেইখিনি ল'ব পাৰিব আৰু কোনোবাই যদি MIL নলয় তাৰ জেগাত তেওঁ অল্টাৰনেটিভ ইংলিছ ল'ব পাৰিব মানে আৰ্টছ সায়েন্স আৰু কমাৰ্চৰ ক্ষেত্ৰত কোৰ গ্ৰুপৰ 2টা ছাবজেক্ট মেণ্ডেটৰী আৰু বি গ্ৰুপত এজন ছাত্ৰই যদি সায়েন্সত কেমেষ্ট্ৰি লয় এট দি চেম টাইম হি অৰ চি হেজ ৰাইট টু চুজ টু অপ বিজনেছ ষ্টাডিজ একাউণ্টেঞ্চি ইত্যাদি তেওঁ যিকোনো ছাবজেক্ট ল'ব পাৰে এতিয়া আমি আগৰ যিবোৰ বান্ধোন আছিল সেইবিলাক সম্পূৰ্ণৰূপে খুলি দিছোঁ পুনৰবাৰ কৈছোঁ আৰ্টছৰ ক্ষেত্ৰত এটাই মেণ্ডেটৰী যে আৰ্টছৰ ষ্টুডেণ্টে চি গ্ৰুপৰ পৰা এটা স্কিল ছাবজেক্ট ল'বই লাগিব আৰু ছাৰে ইতিমধ্যে ক'লে যে 5% আমাৰ অলপ ভেৰি কৰি আছিল এতিয়া বিভিন্ন ছাবজেক্ট থিয়ৰী প্ৰেক্টিকেল প্ৰজেক্ট বেলেগ আছিল কিন্তু অহা বছৰৰ পৰা 33% অল ছাবজেক্টত অল ষ্টুডেণ্টছে পাবই লাগিব 30%ত পাছ কৰাটো আৰু এতিয়া নহয় ইতিমধ্যে 11ত সেইটো আমি ইমপ্লিমেণ্ট কৰিছোঁ এনেকুৱাকৈ যদি প্ৰয়োজন হয় আপোনালোকৰ আমাৰ যিখিনি নটিফিকেশ্যন আছে আপোনালোকক আমি যোগাৰ ধৰি দিম মেণ্ডেটৰী নহয় আৰ্টছৰ কাৰণে আৰু এটা আমি চাইছোঁ যে স্কিল ছাবজেক্টটো জানিলে আমাৰ ষ্টুডেণ্টছবিলাকে দে কেন লাৰ্ণ এণ্ড আৰ্ণ টুগেডাৰ যিবোৰ পশ্চিমৰ দেশবিলাকত হৈ আছে উন্নত দেশবিলাকত হৈ আছে আমিও যাতে সেই ক্ষেত্ৰত অকণমান আগবাঢ়িব পাৰোঁ সেইকাৰণে নিউ ইনিচিয়েটিভ হেজ বিন টেকেন এইটো লোৱা হৈছে আৰু 6টা ছাবজেক্ট কিন্তু মেণ্ডেটৰী এইটো আপোনালোকক কৈছে ইতিমধ্যে আগতে আমাৰ 6টা ছাবজেক্ট ল'লে 5টাত এপিয়াৰ হ'লেও হয় কিন্তু এইবাৰ 6টা ছাবজেক্টটো ল'ব লাগিব আৰু 6টাতে দে উইল হেভ টু এপিয়াৰ বাট কিন্তু পাছ কৰাৰ ক্ষেত্ৰত আমি আউট অফ ডেট যদি 6টাত 5টাত তেওঁলোকে পাছ কৰে ইনক্লুডিং যি 2টা আমাৰ কোৰ ছাবজেক্ট 5টাত পাছ কৰিলেও কিন্তু হ'ব ৰিজাল্ট উইল বি আউট অফ 5 ইন এডিশ্যন টু ডেট ফাৰ্ষ্ট ইয়েৰত আমাৰ এনভাইৰনমেণ্টেল ছায়েন্স এটা আছে যিটো ইণ্টাৰনেল এছেছমেণ্ট হ'ব কলেজত হ'ব এডন ছাবজেক্ট আৰু নতুন এটা ছাবজেক্ট আমি ক্লাছ 12ত কৰিছোঁ ইট উইল বি দ্য 7th ছাবজেক্ট 7 নম্বৰৰ ছাবজেক্ট এইটো হ'ব জেনেৰেল ষ্টাডিজ ইতিমধ্যে এডিআৰই পৰীক্ষা ছাৰে পাতিছে লাখ ষ্টুডেণ্টৰ ফ্ৰম দেট এক্সপিৰিয়েঞ্চ এইটো কথা আমি উপনীত হৈছোঁ যে আমাৰ ল'ৰা ছোৱালীক এই জেনেৰেল ষ্টাডিজৰ কিছুমান জ্ঞান দিবৰ কাৰণে এই জেনেৰেল ষ্টাডিজ যিটো বিষয় সেই বিষয়টো ইণ্ট্ৰডিউচ কৰা হৈছে
আৰু ফ্ৰম টাইম টু টাইম ভেৰি অফন আমি জেনেৰেল ষ্টাডিজৰ কিতাপখন কিন্তু চেঞ্জ কৰি থাকিম যাতে আমাৰ যিবোৰ কণ্টেম্পৰেৰী নলেজ কণ্টেম্পৰেৰী ছ'চাইটি কণ্টেম্পৰেৰী পলিটিক্সৰ লগত যাতে আমাৰ ল'ৰা ছোৱালী যিমানখিনি জ্ঞান সেই জ্ঞানখিনি যাতে তেওঁলোকে লাভ কৰিব পাৰে এই জেনেৰেল ষ্টাডিজটো বাধ্যতামূলক হ'ব নেকি সেইটো বাধ্যতামূলক বাট ইট উইল বি ইণ্টাৰনেল এছেছমেণ্ট দ্য এক্সামিনেশ্যন উইল বি কণ্ডাক্টেড বাই দ্য ৰেছপেক্টিভ ইনষ্টিটিউশ্যন এটা সবৰ কাৰণে বাধ্যতামূলক চবৰে কাৰণে বাধ্যতামূলক সেইটো হ'ব 7 নম্বৰ আৰু ইট উইল বি দ্য গ্ৰেডিং প্ৰচেছ ভাল লাগিলে আপোনালোকক লগ পাই একচুৱেলি কি আছে যে আমাৰ কেইটামান এক্সপিৰিয়েঞ্চৰ পৰা আমি গোটেই কামখিনি কৰিছোঁ আপোনাক যেনেকৈ ক'লে যে আৰ্টছত এটা কম্পালচৰি স্কিল ছাবজেক্ট কোৱা হৈছে ছায়েন্স আৰু কমাৰ্চত কোৱা হয় ছায়েন্স আৰু কমাৰ্চতো স্কিল ল'ব পাৰে ল'ব পাৰে কিন্তু ইটছেল্ফ ছায়েন্স এণ্ড কমাৰ্চ ইজ এ স্কিল যিটো আপোনালোকে দেখিছে ৰিজাল্টত আৰ্টছত হ'লে এটা স্কিল লাগে জেনেৰেল ষ্টাডিজ পেপাৰটো এইকাৰণে কৰা হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া আমি এডিআৰই পৰীক্ষাটো চালোঁ বেলেগ বেলেগ পৰীক্ষাটো চালোঁ যে তেওঁলোকে অলপ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ হৈ নাথাকে আৰু আমি এটা আৰু অনুভৱ কৰি আছোঁ যে সৰ্বভাৰতীয় যিবিলাক ৰিক্ৰুটমেণ্ট এক্সাম হয় তাত একেবাৰে নগণ্য তেনেকৈ তৈয়াৰ হৈ থকা নাই সেইকাৰণে সেই ছাবজেক্টটো আমি ভৰাইছোঁ যাতে অলপ গম পায় যে ৰিক্ৰুটমেণ্ট এক্সাম সৰ্বভাৰতীয় পৰীক্ষাত কেনেধৰণে হয় কি হয় তাৰ এটা আভাস পায় আপোনালোকৰ জৰিয়তে এটা অনুৰোধো থাকিল যে যদিও আমি এতিয়া ইয়াক কম্পালচৰি কৰিছোঁ আৰু তথাপিও এৰি দিছোঁ স্কুললৈকে বিদ্যালয়সমূহলৈকে তেওঁলোকেও ইয়াক খুব চিৰিয়াছলি ল'ব লাগে কাৰণ নহ'লে এইটো যিটো পাৰ্পাজ এইটো ছাৰ্ভ নহ'ব তেওঁলোকে যাতে এইটো ঠিক আছে দিছে আৰু পৰীক্ষা নিদিলেও হ'ব হেৰি কৰিলেও হ'ব তেনেকুৱা যাতে নকৰে গুৰুত্ব সহকাৰে লয় বিকজ ইয়াৰ ইম্পেক্ট আছে ইয়াৰ এটা কাৰণ আছে আৰু উদ্দেশ্য আছে এইটো সফল হ'ব তেতিয়াই যেতিয়া তেওঁলোকেও ইয়াক চিৰিয়াছলি ল'ব আৰু তাত আমি এনেকুৱা টপিক সোমাইছোঁ যিটো জেনেৰেল আমাৰ যিবিলাক টপিক লৈছে তাতে নাই সেইবিলাকৰ বাহিৰে বেলেগ বেলেগ টপিক সোমাই বনোৱা হৈছে দি বনোৱা হৈছে কিতাপখন যদি কোনোবা আৰ্টছৰ ষ্টুডেণ্টে ছায়েন্সৰ এটা ছাবজেক্ট ল'ব বিচাৰে পাৰে পাৰিব পাৰে কিছুমান ছাবজেক্ট আছে যিটো ফ্ৰী কৰি দিয়া আছে এনে কি ছাবজেক্ট থাকিব তাতে যেনেকৈ ধৰক ছায়েন্সৰ তেওঁ কমাৰ্চৰ ক্ষেত্ৰত বিজনেছ ষ্টাডিজ ল'ব পাৰে একাউণ্টেঞ্চি ল'ব পাৰে ছায়েন্সৰ ক্ষেত্ৰত তেওঁ বায়'লজি ল'ব পাৰে মেথমেটিক্স ল'ব পাৰে বহুত কমাৰ্চ ষ্টুডেণ্ট আৰ্টছ ষ্টুডেণ্টে মেথমেটিক্স লয় সেইটো ফ্ৰী কৰা আছে বহুত আছে এনেকুৱা ছাবজেক্ট এইটো 27ৰ পৰা পাৰিব অলৰেডি 26ৰ 11ত তেওঁলোকে লৈ ল'লে লৈ লৈছে এতিয়া 27ত ল'ব আৰু এইবাৰ আমি ৰিজাল্ট যোৱা বছৰতকৈ দুদিন আগত দিছোঁ যোৱাবাৰ 30 এপ্ৰিলত হৈছিল আৰু আগত দিব পৰা গ'লেহেঁতেন ইলেকশ্যনৰ কিবা ইলেকশ্যনৰ কাৰণে আমাৰ দেৰি হ'ল আৰু একজেক্টলি 42 ডেইজ আজি 42 ডেইজত আমি দিছোঁ ৰিজাল্ট দিয়া হৈছে 2027ত NEP মতে পৰীক্ষা হ'ব আৰু NEP মতে হ'ব আৰু ছাত্ৰ ছাত্ৰীৰ বহুতখিনি সুবিধা কৰি দিয়া হৈছে স্পেচিয়েল এক্সাম ফৰ অল ছাবজেক্টছ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত